তো সেই গাইজ কি খবৰ আপোনালোকক আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ ভালেই আৰু বৰ্তমান মই আজি ঘৰৰ ভিতৰতে আছোঁ। পিছে মই আজি কলেজ যোৱা নাই, কালি কলেজলৈ গৈছিলোঁ কিন্তু আজি মই যোৱাই নাই কলেজলৈ, কাৰণ মোৰ ওচৰত বুক এখনো নাই। কাৰণ কি সদায় সদায় নোকোৱা বুক লৈ থকাটো বেয়া কথা ন, সেইকাৰণে নিজে এটা বুক কিনি ল'ব লাগে। তো মই বুক কিনিবলৈ মই আজি পাছবেলাকৈ মই আজি বজাৰ যাম। মই আপোনালোকক আৰু কেইটামান কথা ক'বলৈ বিচাৰিছোঁ গাইজ, কাৰণ আপোনালোকে ভাবি আছে ল'ৰাটো ব্লগ বনোৱা নাই কিয়, হয় নাই? ল'ৰাটো কেলৈ ব্লগত ওলোৱা নাই, কিবা হ'ল নেকি, কি কাৰণে ওলোৱা নাই, কিহৰ কাৰণে ওলোৱা নাই, হয় নাই? তো গাইজ মই ওলোৱা নাই কেলৈ কওঁ, মই যেতিয়া প্ৰথম দিনাখন যেতিয়া মই কলেজলৈ গৈছিলোঁ তেতিয়া মোৰ ব্লগ বনাব পাহৰি গ'লোঁ। মই ব্লগ বনাব পাহৰি গ'লোঁ আৰু ইমানেই মোৰ দিগদাৰ হ'ল, ব্লগ মোবাইলটো লৈ গৈছিলোঁ কাৰণ কি মই ব্লগ বনাব পাহৰি গ'লোঁ গাইজ, চাওকচোন। তো সেইকাৰণে মই ভাবিছোঁ কি আপোনালোকৰ ওচৰত এদিন মই দেওবাৰ দিনাখন মই আপোনালোকক গোটেই কলেজখন দেখাই দিম, হ'ব? দেওবাৰ দিনাখন মই আপোনালোকক গোটেই কলেজখন দেখাই দিম। আপোনালোকে দেখিলে গম পাব কেনেকুৱা হয় কলেজখন, কেনেকুৱা নহয়। কাৰণ কি ভিতৰততো সোমাবতো নিদিব, দেওবাৰ দিনাখনতো চব কলেজ আৰু কলেজখন বন্ধ থাকে দেওবাৰ দিনাখন। কাৰণ কি মই বাহিৰৰ পৰাই দেখাই দিম আপোনালোকক, বেয়া চেয়া নাপাব আৰু তেতিয়া, হা। আৰু এটা কথা কৈ দিছোঁ আপোনালোকক, মই আজি যেতিয়া বজাৰ যাম বুক কিনিবলৈ, তেতিয়া মই গোটেই বজাৰখন আপোনালোকক দেখাই দিম, হ'ব? গোটেই ব্লগ বনাই দিম, আপোনালোকে চিন্তা নকৰিব। মই গাড়ীত উঠিলেও মই ব্লগ বনাম। আৰু আপোনালোকে আশা কৰি আছিলে মোৰ ব্লগটো চাবলৈ কাৰণে, কি কাৰণে বনোৱা নাই, কি কাৰণে ওলোৱা নাই ল'ৰাটো, হয় নাই? তো মই আজি আপোনালোকৰ ওচৰত ওলাইছোঁ চব। তো মই আজি ব্লগটো বনাম, হ'ব? আজি ব্লগটো বনাম, কিন্তু ঘৰত নহয়, বজাৰত বনাম, হ'ব? বজাৰত মই ব্লগটো বনাম, আপোনালোকে মোক তাতে চাব পাৰিব। কাৰণ যেতিয়া ৰাস্তা যেতিয়া পাৰ হ'ম ন, তেতিয়া অলপ কি বন্ধ চন্ধ কৰি দিয়া হ'ব চাগে, মই অকণমান বন্ধ কৰিব লাগিব। কাৰণ কি ৰাস্তাটো মই যদি ব্লগ বনাই থাকোঁ, মোবাইলটো ধৰি কিনি যদি এনেকৈ মই যদি ব্লগ বনাই থাকোঁ আৰু যদি ৰাস্তাটো যদি পাৰ হ'বলৈ দিগদাৰ হ'ব, সেইকাৰণে মই মাজে মাজে অকণমান বন্ধ কৰি থৈ দিব লাগিব। কাৰণ ৰাস্তাটো পাৰ হ'ব লাগে ন বহুত। আৰু থানা চাৰিআলিত এনেকুৱাই গাড়ী ভিৰ হ'ব গাইজ, ইফানে গাড়ী আহিব, সিফানেও গাড়ী আহিব, সিফানেও গাড়ী আহিব, চাৰিটা চাইডে গাড়ী আহি যাব। সেইকাৰণে মই ভাবিছোঁ কি মাজে মাজে অলপ বন্ধ হ'ব, মাজে মাজে আকৌ এবাৰ আপোনালোকক খুলি কিনি দেখাই দিব পাৰিম, হ'ব? তো সেইখিনিয়ে কথা আছিলে। আৰু মই আশা কৰোঁ আপোনালোকে মোক সদায় চাব পাব। চব এইটো নহয় কি যে মোক একেবাৰে চাবলৈ নাপাব, একেবাৰে মই নোলাম, সেইটো একো নহয় গাইজ। মই আপোনাক কথা এটা কৈ দিছোঁ কি মই নিজৰ নিজৰ ইউটিউব চেনেলটো কেলৈ খুলিছোঁ। মই মোৰ নিজৰ ইউটিউব চেনেলটো খুলিছোঁ মই বনাবৰ কাৰণে খুলিছোঁ। মই নিজৰ ব্লগখিনি কেনেকৈ বনাব লাগে, কেনেকৈ বনাব নালাগে, মই লাষ্ট ভিডিঅ'ত মই লাষ্ট ভিডিঅ' মই বহুতখিনি ড্ৰয়িঙৰ ভিডিঅ'জ দিছিলোঁ। আপোনালোকে চাবলৈ পালে নে নেপালে সেইটোতো মই গম নাপাওঁ, চাব পালে চাবে ন। গোটেইখিনি ড্ৰয়িঙৰ ভিডিঅ'জ দিছিলোঁ। মই য'ত ত'ত গৈছিলোঁ, ফুৰিবলৈ গৈছিলোঁ, সেইখিনি মই ভিডিঅ'জখিনি দিছিলোঁ, হয় নাই? তো আজি মই যাম, চিধা মেইন বজাৰ যাম, থানা চাৰিআলি যাম, মেইন বজাৰ একদম তাতে মই আপোনালোকক ব্লগ বনাই দিম, হ'ব? আপোনালোকে মোক তাতো চাব পাৰিব, কিন্তু মই পাছবেলা ইয়াত ঘৰত নাথাকোঁ, পাছবেলা মই থাকিম বজাৰ। তো মই বজাৰত ব্লগটো বনাম, আপোনালোকে মোক আৰামছে চাব পাৰিব, একো চিন্তা কৰিব দৰকাৰ নাই। কাইলৈও মোক চাব পাৰিব, আজি যেনেকৈ চাব পাৰিছে কাইলৈও চাব পাৰিব, পৰহিলৈও চাব পাৰিব, চতখিলৈও চাব পাৰিব। সদায় মই ব্লগ বনাই থাকিম, হ'ব? আপোনালোকে টেনশ্যন নল'ব গাইজ। কাৰণ কি মই কথা এটা কওঁ, মই বন্ধ কৰিবলৈ নাই, কাৰণ আপোনালোকে মোৰ কাৰণে ৰখি আছিলে, মই গম পাওঁ। আৰু মোক আপোনালোকে যিমানখিনি মৰম দিব, ময়ো আপোনালোকক সিমানখিনিয়ে কি যে ব্লগ দি থাকিবলৈ চেষ্টা কৰিম, হ'ব? ব্লগ দি থাকিম, চেষ্টা কৰিম। আপোনালোকে যদি মোক মৰম দিয়ে তেতিয়া মই সদায় ব্লগ বনাই থাকিম, হ'ব? আৰু মৰম দিলেও নিদিলেও একো কথা নাই গাইজ, কাৰণ মইতো ব্লগটোতো বনামেই আৰু ন, হয়নে নহয় কওকচোন? আৰু মইতো ৰখি থাকিবলৈতো ল'ৰাটো নহয়, মইতো বনাই দিম, হয়নে নহয় কওকচোন? সেইকাৰণে আপোনালোকে টেনশ্যন নল'ব গাইজ। কাৰণ কি মই আজি পাছবেলা চিধা মেইন বজাৰ যাম, হ'ব? প্ৰথমতে বিশালত সোমাম, আৰু সোমোৱাৰ আগতে তাৰপিছত তাতো এটা ব্লগ বনাই দিম।
তাৰ পাছত মই চিধা একদম মেইন বজাৰ একেবাৰে যামগৈ চিধা কমাৰ্চিয়েল দোকানত যাম নহ'লে য'ত ত'ত যাম মানে কিতাপৰ দোকানত যাম মানে বুকবোৰ বিচাৰিবলৈ আৰু এখন লিষ্ট এখন দিছিলে তো লিষ্টখনৰ মতে মই আজি সেইখিনি বুক কিনিব লাগিব লিষ্টখনৰ মতে 6টা ছাবজেক্ট অনলি 6টা ছাবজেক্টৰ মানে বুক কিনিব লাগিব মোৰ নিজৰ কাৰণে বুক কিনিব লাগিব গাইজ কাৰণ মই পঢ়িব লাগিব ন সেইকাৰণে আৰু গাইজ মই আৰু এটা কথা আপোনালোকক কৈ দিছোঁ লিষ্টখন কিনাৰ আগতে যে মই মানে চবতছে প্ৰথমতে মোৰ কিমান এখন কিতাপত কিমান দাম সেইটো মই তাতে চাই ল'ব লাগিব নহ'লে ঘৰত আহি চালেতো নহ'ব তাতে চাব লাগিব কাৰণ ঘৰত আহি চালে মানে মোৰ অলপ কনফিউজিং হৈ যায় কাৰণ সেইকাৰণে মই তাতে চাব লাগিব আৰু কিতাপৰ বহুত ডাঙৰ লিষ্ট এখন দিছিলে তো লিষ্টখন ক'ত থ'লোঁ জানো মই গমেই পোৱা নাই লিষ্টখন ক'ৰবাত থৈ পালোঁ গাইজ কাৰণ ক'ত থৈ পালোঁ ক'ত নথলোঁ কালি মোক দিছিলে লিষ্টখন তো ক'ৰবাত থৈ পালোঁ হেৰালে নে হেৰালে আৰু হ'ল আৰু সৰ্বনাশ আৰু মোৰ তো হেৰুৱা নাই তো ইয়াতে ক'ৰবাত থাকিব পাৰে মই আকৌ পাছবিলাকে মই যেতিয়া যাম বজাৰলৈ তেতিয়া বজাৰলৈ গৈ কিনি মই আপোনালোকক তাতে দেখাই দিম হ'ব তো এতিয়া থৈছোঁ আৰু হ'ব বাই বাই আকৌ মই পাছবিলাকে লগ পাম আৰু বজাৰতে বাই বাই